Hello everyone, welcome back to Awesome GK YouTube channel. বন্ধুসকল আজি এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ কেইটামান অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো। এই প্ৰশ্নসমূহ আপোনালোকৰ আগন্তুক গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। হেহে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক। আজি ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হৈছে Which temple is situated on the hill Bhasmasal? Bhasmasal পাহাৰত কি মন্দিৰ অৱস্থিত? অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন ডি উমানন্দ। উমানন্দ মন্দিৰ ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত আৰু এই মন্দিৰ আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ নিৰ্দেশ মতে নিৰ্মাণ কৰা হৈছিল। মনত ৰাখি থব, এই উমানন্দ মন্দিৰ আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ নিৰ্দেশ মতে বনোৱা হৈছিল। ইয়াৰ লগতে আপোনালোকে বাকি পইণ্টবোৰ মনত ৰাখি থব। এই তাম্ৰেশ্বৰী মন্দিৰ তিনচুকীয়া জিলাত অৱস্থিত। মদন কামদেৱ মন্দিৰ হৈছে অসমৰ কামৰূপৰ বাইহাটা চাৰিআলিৰ এটা প্ৰত্নতাত্ত্বিক স্থান আৰু এই মদন কামদেৱ মন্দিৰক অসমৰ খাজুৰাহু বুলিও কোৱা হয়। সো এইটো মনত ৰাখি থব, এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয় যে অসমৰ খাজুৰাহু বুলি কাক কোৱা হয়। এনে ধৰণৰ প্ৰশ্ন আপোনালোকৰ পৰীক্ষাত আহিব পাৰে। তো সেইটো হৈ যাব মদন কামদেৱ মন্দিৰক। ইয়াৰ লগতে নৱগ্ৰহ মন্দিৰ ক'ত আছে মনত ৰাখি থব। নৱগ্ৰহ মন্দিৰ চিত্ৰাচল পাহাৰত অৱস্থিত। আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই এই মন্দিৰ নিৰ্মাণ কৰাইছিল। এই নৱগ্ৰহ মন্দিৰটো আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰাইছিল। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো হৈছে দ্য থ্ৰী টেম্পলছ দ্য শিৱদৌল, দ্য বিষ্ণুদৌল এণ্ড দ্য দেৱীদৌল আৰ চিটুৱেটেড এট হুইচ প্লেচ ইন আছাম? শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌল অসমৰ কোনখন ঠাইত অৱস্থিত? মনোগল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন চি শিৱসাগৰ। শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌল এই তিনিওটা দৌল অসমৰ শিৱসাগৰ জিলাত অৱস্থিত। মনোগল আপোনালোকে ভালদৰে মনত ৰাখি থব। শিৱদৌল নিৰ্মাণ কৰিছিল ৰাণী অম্বিকাই। শিৱদৌল ৰাণী অম্বিকাই নিৰ্মাণ কৰিছিল। বিষ্ণুদৌল নিৰ্মাণ কৰিছিল স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্বকালত আৰু দেৱীদৌল নিৰ্মাণ কৰা হৈছিল বৰৰজা অম্বিকাই। বৰৰজা অম্বিকাই দেৱীদৌল নিৰ্মাণ কৰাইছিল আৰু এই আটাইকেইটা শিৱসাগৰত অৱস্থিত। মনত ৰাখি থব। আটাইকেইটা পইণ্ট আপোনালোকে ভালদৰে নোট ডাউন কৰি ল'ব যাতে আপোনালোকৰ পৰীক্ষাত আহিলে অসুবিধা নহয়। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো হৈছে নেহা ঠাকুৰ হু চিকিউৰ্ড এ চিলভাৰ মেডেল ফৰ ইণ্ডিয়া এট এছিয়ান গেমছ ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰা নেহা ঠাকুৰ কোনটো খেলৰ সৈতে জড়িত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি চেইলিং। এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰা নেহা ঠাকুৰ চেইলিং খেলৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং কিংছ ৱাজ দ্য চন অফ কিং নৰকাসুৰ? তলৰ কোনজন ৰজা নৰকাসুৰৰ পুতেক আছিল? শুদ্ধ উত্তৰটো অপচন বি ভগদত্ত। অনুকল নৰকাসুৰৰ পুতেক আছিল ভগদত্ত। নেক্সট কুৱেশ্যনটো হৈছে হু এমং দ্য ফলোইং আহোম কিংছ ৱাজ অলছ' ন'ন এজ দিহিঙীয়া ৰজা? তলৰ কোনজন আহোম ৰজাক দিহিঙীয়া ৰজা হিচাপে জনা গৈছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰে শুদ্ধ উত্তৰটো অপচন ডি চুহুংমুং। আহোম স্বৰ্গদেউ চুহুংমুঙক দিহিঙীয়া ৰজা নামেৰে জনা গৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ দ্য আহোম সভা? আহোম সভাৰ প্ৰথম সভাপতি কোন আছিল? শুদ্ধ উত্তৰটো অপচন এ পদ্মনাথ গোহাঁই বৰুৱা। আহোম সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ স্বৰাজ পাৰ্টি ইন আছাম? অসমৰ স্বৰাজ দলৰ প্ৰথম সভাপতি কোন আছিল? মনোবল ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ তৰুণৰাম ফুকন। অসমৰ স্বৰাজ দলৰ প্ৰথম সভাপতি আছিল তৰুণৰাম ফুকন। ইয়াৰ লগতে আপোনালোকে মনত ৰাখি থব এই স্বৰাজ পাৰ্টি গঠন হৈছিল 1923 চনৰ 1 জানুৱাৰী তাৰিখে। 1923 চনৰ 1 জানুৱাৰী তাৰিখে স্বৰাজ দল গঠন হৈছিল আৰু এই স্বৰাজ দলৰ প্ৰথম সভাপতি আছিল তৰুণৰাম ফুকন। নেক্সট কুৱেশ্যনটো হৈছে হু এমং দ্য ফলোইং ফ্ৰম আছাম টুক পাৰ্ট ইন দ্য দাণ্ডি মাৰ্চ অন 12 মাৰ্চ 1930? তলৰ কোনজনে অসমৰ হৈ 1930 চনৰ 12 মাৰ্চৰ দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল? অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন ডি লীলাধৰ বৰুৱা। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং পাৰ্চন ৱাজ হেং বাই দ্য ব্ৰিটিছ অন ছাছপিচন অফ ইনভলভমেণ্ট ইন দ্য চৰুপথাৰ ট্ৰেইন
derailment during the Quiet India movement in 1942. 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত সৰু পথাৰৰ ৰেল বগৰুৱা জড়িত বুলি সন্দেহ কৰি ব্ৰিটিছে তলৰ কোনজন ব্যক্তিক ফাঁচি দিছিল? শুদ্ধটো অপচন এ কুশল কোঁৱৰ। অনুগল 1943 চনৰ 15 জুন তাৰিখে পুৱা 4:30 বজাত কুশল কোঁৱৰক যোৰহাট জেলত ফাঁচি দিয়া হৈছিল। নেক্সট কোৱেশ্যনটো হৈছে হু এমং দ্য ফলোইং ৱেৰ one of the martyrs of Assam during Quiet India movement in 1942. তলৰ কোনজন 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ৰ অসমৰ এক অন্যতম শ্বহীদ আছিল? শুদ্ধটো অপচন এ ভোগেশ্বৰী ফুকননী। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ৰ এগৰাকী শ্বহীদ আছিল ভোগেশ্বৰী ফুকননী। নেক্সট কোৱেশ্যনটো হৈছে Which battle laid the foundation of the Mughal rule in India? কোনখন যুদ্ধৰ পাছত ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা হৈছিল? শুদ্ধটো অপচন সি ফাৰ্ষ্ট বেটেল অফ পানিপথ। পানিপথৰ প্ৰথম যুদ্ধৰ পৰাই ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা হৈছিল আৰু এই পানিপথৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল 1526 চনত। মনত ৰাখিব 1526ত পানিপথৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল আৰু কেতিয়া হৈছিল 21 এপ্ৰিল 21 এপ্ৰিল তাৰিখে। ঠিক আছে, মনত ৰাখিব। আৰু এই যুদ্ধ পানিপথৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল সেইটো আপোনালোকৰ আহিব পাৰে, সো সেইটো মনত ৰাখিব। বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত পানিপথৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল আৰু কেতিয়া হৈছিল 1526 খ্ৰীষ্টাব্দৰ 21 এপ্ৰিল তাৰিখে। নেক্সট কুৱেশ্যনটো চাওঁ। হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য মগধ এম্পায়াৰ? মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? শুদ্ধটো অপচন বি কিং বিম্বিছাৰ। ৰজা বিম্বিছাৰ আছিল মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা। পিছৰ প্ৰশ্নটো হৈছে নেম দ্য গুপ্তা কিং হু ইজ ফেমাছ ফৰ হিজ কনকুৱেষ্ট এণ্ড মিলিটাৰী এক্সপিডিশ্যন। গুপ্ত বংশৰ কোনজন ৰজা তেওঁৰ বিজয় আৰু সামৰিক অভিযানৰ বাবে বিখ্যাত আছিল? ইয়াৰে শুদ্ধটো অপচন চি সমুদ্ৰগুপ্ত। অনুকল গুপ্ত বংশৰ ৰজা সমুদ্ৰগুপ্ত বিজয় আৰু সামৰিক অভিযানৰ বাবে বিখ্যাত আছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ পিৰিয়ড ইন দ্য ইণ্ডিয়ান হিষ্ট্ৰী ইজ ন'ন এজ দ্য গোল্ডেন এজ? খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়তো। ভাৰত বুৰঞ্জীৰ কোনটো যুগক সোণালী যুগ হিচাপে জনা যায়? তো ইয়াৰে শুদ্ধটো অপচন চি গুপ্ত পিৰিয়ড। গুপ্ত বংশৰ ৰাজত্বকালৰ সময়ছোৱাকেই ভাৰতীয় ইতিহাসৰ সোণালী যুগ বুলি জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে নেম দ্য ফেমাছ মেথামেটিচিয়ান অফ দ্য গুপ্ত এজ। গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম কি? কাৰেক্ট এনচাৰটো অপচন এ আৰ্যভট্ট। গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজন আছিল আৰ্যভট্ট। নাও কুৱেশ্যন নম্বৰ 16 এট হোৱাট এজ ডিড কিং হৰ্ষবৰ্ধন এচেণ্ড দ্য থ্ৰ'ন? কিমান বছৰ বয়সত ৰজা হৰ্ষবৰ্ধনে সিংহাসনত আৰোহণ কৰিছিল? শুদ্ধটো অপচন ডি 16 বছৰ। 16 বছৰ বয়সত ৰজা হৰ্ষবৰ্ধনে সিংহাসনত আৰোহণ কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে হুইচ ফেমাছ ট্ৰেভেলাৰ ভিজিটেড ইণ্ডিয়া ডিউৰিং হৰ্ষবৰ্ধনছ ৰেইন? কোনজন বিখ্যাত পৰ্যটক হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰত ভ্ৰমণলৈ আহিছিল? তো অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হৈ যাব অপচন চি হিউৱেন চাং। নেক্সট কুৱেশ্যনটো হৈছে নেম দ্য ফাউণ্ডাৰ অফ পালা ডাইনেষ্টি। পাল বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? ইয়াৰে শুদ্ধটো অপচন বি কিং গোপালা। ৰজা গোপাল আছিল পাল বংশৰ প্ৰতিষ্ঠাতা। পিছৰ প্ৰশ্নটো হৈছে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ইজ চিটুৱেটেড ইন। নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন কোন ঠাইত অৱস্থিত? অনুকল অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো অপচন ডি আহমেদাবাদ। গুজৰাট ৰাজ্যৰ আহমেদাবাদত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন অৱস্থিত। পিছৰ প্ৰশ্নটো হৈছে হুৱেন ৱাজ দ্য ছেকেণ্ড বেটেল অফ তৰাইন ফট? তৰাইনৰ দ্বিতীয় যুদ্ধ কেতিয়া সংঘটিত হৈছিল? শুদ্ধটো অপচন বি 1192। অনুকল ভালদৰে মনত ৰাখি থব 1192 খ্ৰীষ্টাব্দত তৰাইনৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল। আৰু এইটো আপোনালোকৰ পৰীক্ষাত আহিব পাৰে যে তৰাইনৰ দ্বিতীয় যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল। মনত ৰাখি থব মহম্মদ ঘুৰি আৰু পৃথ্বীৰাজ চৌহানৰ মাজত 1192 চনত দিল্লীৰ ওচৰত তৰাইন নামৰ ঠাইত এই তৰাইনৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল।
নেক্সট কোৱেশ্চনটো হৈছে when is fog form কুঁৱলী কেতিয়া গঠন হয় শুদ্ধটো অপচন এ it is formed when condensation occurs below the freezing point যেতিয়া হিমাংকৰ তলত ঘনীভৱন ঘটে তেতিয়া ইয়াৰ গঠন হয় অৰ্থাৎ কুঁৱলীৰ গঠন হয় নেক্সট কোৱেশ্চনটো হৈছে which place receives the highest rainfall in the world পৃথিৱীৰ কোন স্থানত সৰ্বোচ্চ বৃষ্টিপাত হয় কাৰেক্ট আনসাৰটো অপচন বি মৌচিনৰাম ইন ইণ্ডিয়া অনুকল ভাৰতৰ মৌচিনৰামত আটাইতকৈ বেছি বৰষুণ হয় আৰু এই মৌচিনৰাম মেঘালয় ৰাজ্যত অৱস্থিত অনুকল মেঘালয়ৰ মৌচিনৰামতে পৃথিৱীৰ ভিতৰতে সৰ্বাধিক পৰিমাণৰ বৰষুণ হয় নেক্সট কোৱেশ্চন which planet has the highest number of satellite কোনটো গ্ৰহৰ সৰ্বাধিক সংখ্যক উপগ্ৰহ আছে তো ইয়াৰে শুদ্ধটো অপচন ডি সেটাৰ্ন অৰ্থাৎ শনি গ্ৰহৰ অনুকল শনি গ্ৰহৰ মুঠ উপগ্ৰহৰ সংখ্যা হৈছে 83টা মনত ৰাখিব শনি গ্ৰহৰ 83টা উপগ্ৰহ আছে নেক্সট কোৱেশ্চনটো হৈছে how many years does Halley's comet appear হেলিৰ ধূমকেতু প্ৰতি কিমান বছৰৰ মূৰত আবিৰ্ভাৱ হয় শুদ্ধটো অপচন বি 76 years প্ৰতি 76 বছৰৰ মূৰে মূৰে হেলিৰ ধূমকেতু আবিৰ্ভাৱ হয় নেক্সট কোৱেশ্চনটো হৈছে how much time is taken by the sunlight to reach the earth সূৰ্যৰ ৰশ্মি পৃথিৱী আহি পাবলৈ কিমান সময় লাগে খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰে শুদ্ধটো অপচন বি 8 minutes সূৰ্যৰ ৰশ্মি পৃথিৱী আহি পাবলৈ প্ৰায় 8 মিনিট আৰু 20 সেকেন্ড সময় লাগে 8 মিনিট 20 সেকেন্ড কেতিয়াবা আপোনালোকৰ সেকেন্ডটো দিয়া থাকিব পাৰে সো 8 মিনিট 20 সেকেন্ড সময় সূৰ্যৰ পোহৰ পৃথিৱী পাবলৈ লাগে নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ প্লেনেট দেয়াৰ ইজ নো এয়াৰ কোনটো গ্ৰহত বায়ু নাই শুদ্ধটো যে অপচন ডি মাৰ্কিউৰি অনুগল এটো অপচন কেটা খেলিমেলি হৈছে তো ডি এ হ'ব সি টু ওপৰত হ'ব লাগিছিল বুধ গ্ৰহটোৰ মাৰ্কিউৰি মেইনলি মনত ৰাখি থব মাৰ্কিউৰি গ্ৰহ বা বুধ গ্ৰহত বায়ু নাই নেক্সট কোৱেশ্চনটো হৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট জু অফ ইণ্ডিয়া ভাৰতৰ সৰ্ববৃহৎ চিৰিয়াখানাখনৰ নাম কি শুদ্ধটো অপচন এ আৰিগনাৰ আন্না জুলজিকেল পাৰ্ক আৰিগনাৰ আন্না প্ৰাণীবিজ্ঞান উদ্যানটো হৈছে ভাৰতৰ সৰ্ববৃহৎ চিৰিয়াখানা আৰু এই চিৰিয়াখানাখন ভাৰতৰ তামিলনাডু ৰাজ্যত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে where can one find the world's biggest and smallest river island in India পৃথিৱীৰ সৰ্ববৃহৎ আৰু ক্ষুদ্ৰতম নদীদ্বীপ ভাৰতৰ ক'ত অৱস্থিত কাৰেক্ট আনসাৰটো অপচন সি আসাম পৃথিৱীৰ সৰ্ববৃহৎ আৰু ক্ষুদ্ৰতম নদীদ্বীপ ভাৰতৰ অসমত অৱস্থিত মনত ৰাখি থব পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপটো হৈছে মাজুলী আৰু আটাইতকৈ সৰু নদীদ্বীপটো হৈছে উমানন্দ আৰু এই দুয়োটা দ্বীপেই অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য হটেষ্ট প্লেনেট আটাইতকৈ উত্তপ্ত গ্ৰহটোৰ নাম কি ইয়াৰে শুদ্ধটো অপচন বি ভেনাছ ভেনাছ বা শুক্ৰ গ্ৰহটো হৈছে আটাইতকৈ উত্তপ্ত গ্ৰহ নাও কোৱেশ্চন নম্বৰ 30 হোৱাট ইজ দ্য নেম অফ দ্য ডিভাইচ that measures the humidity of atmosphere বায়ুমণ্ডলৰ আৰ্দ্ৰতা জোখা যন্ত্ৰটোৰ নাম কি নগল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি হাইগ্ৰোমিটাৰ নামৰ যন্ত্ৰটোৰ সহায়তে বায়ুমণ্ডলৰ আৰ্দ্ৰতা জোখা হয় নেক্সট কোৱেশ্চনটো হৈছে who accords recognition to the various political parties are national or regional parties বিভিন্ন ৰাজনৈতিক আৰু আঞ্চলিক দলক কোনে স্বীকৃতি প্ৰদান কৰে কাৰেক্ট আনসাৰটো অপচন বি ইলেকশন কমিশন অৰ্থাৎ নিৰ্বাচনী আয়োগে বিভিন্ন ৰাজনৈতিক আৰু আঞ্চলিক দলক স্বীকৃতি প্ৰদান কৰে নেক্সট কোৱেশ্চনটো হৈছে on which of the following democratic system of administration is based গণতান্ত্ৰিক শাসন পদ্ধতি তলৰ কোনটোৰ ওপৰত প্ৰতিষ্ঠিত কাৰেক্ট আনসাৰটো অপচন ডি অল অফ দ্য এবভ অৰ্থাৎ ওপৰৰ আটাইকেইটা মৌলিক অধিকাৰ সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ আৰু স্বায়ত্ত শাসন পদ্ধতি এই আটাইকেইটাৰ ওপৰত গণতান্ত্ৰিক শাসন পদ্ধতি প্ৰতিষ্ঠিত নেক্সট কোৱেশ্চনটো হৈছে হু কণ্ডাক্ট ইলেকশ্যন টু দ্য অফিচ অফ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন কোনে পৰিচালনা কৰে ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি ইলেকশ্যন কমিশন অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ নিৰ্বাচনী আয়োগে ৰাষ্ট্ৰপতিৰ নিৰ্বাচন পৰিচালনা কৰে
নেক্সট কোৱেশ্চনটো হৈছে নেম দ্য অৰ্গেন ডেট ডিচাইডেড টু ডিছপিউটছ ৰিগাৰ্ডিং ইলেকশ্যন অফ দ্য প্ৰেছিডেণ্ট ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ সন্দৰ্ভত উৎপত্তি হোৱা বিবাদ নিষ্পত্তি কৰা সংস্থাটোৰ নাম কি ইয়াৰ কাৰেক্ট এনসাৰটো অপচন এ দ্য সুপ্ৰিম কোৰ্ট অৰ্থাৎ উচ্চতম ন্যায়ালয় নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ইয়েৰ ৱাজ দ্য ভোটিং এজ অফ ভোটাৰ্ছ ৰিডিউচ ফ্ৰম 21 years to 18 years ভোটদানৰ বয়স কোন চনত 21 পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল শুদ্ধটো অপচন ডি 1989 1989 চনত ভোটদানৰ বয়সটো 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দ্য ফলোইং লেংগুৱেজ ইউজড বাই ইউএন তলৰ কোনটো ভাষা ৰাষ্ট্ৰসংঘত ব্যৱহৃত হয় শুদ্ধটো অপচন বি চাইনিজ মনোগল চীনা ভাষাটো ৰাষ্ট্ৰসংঘত ব্যৱহৃত হয় বাকি হিন্দী বড়ো আৰু জাপানীজ এই আটাইকেইটা ভাষাই ৰাষ্ট্ৰসংঘত ব্যৱহৃত নহয় ইউএনত কোৱা আন কেইটামান ভাষা হৈছে আৰবিক ইংলিছ ফ্ৰান্স ৰাছিয়ান আৰু স্পেনিছ সো সেইকেইটা ভাষাও ইউএনত অৰ্থাৎ ৰাষ্ট্ৰসংঘত ব্যৱহৃত হয় নেক্সট কোৱেশ্চনটো হৈছে হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট পলিটিকেল পাৰ্টি বৰ্ন প্ৰথম ৰাজনৈতিক দলৰ জন্ম ক'ত হৈছিল তো ইয়াৰ শুদ্ধটো অপচন এ ইংলেণ্ড ইংলেণ্ডত প্ৰথম ৰাজনৈতিক দলৰ জন্ম হৈছিল নেক্সট কোৱেশ্চনটো হৈছে হুৱেৰ ৱাজ কমিউনিষ্ট গভৰ্ণমেণ্ট ফাৰ্ষ্ট ফৰ্ম কমিউনিষ্ট চৰকাৰ পোনপ্ৰথমে ক'ত গঠন কৰিছিল শুদ্ধটো অপচন ডি ৰাছিয়া ৰাছিয়াত প্ৰথম কমিউনিষ্ট চৰকাৰ গঠন হৈছিল নেক্সট কোৱেশ্চনটো হৈছে ইউএনঅ ৱাজ এষ্টাব্লিছ ইন হুইচ ইয়েৰ ৰাষ্ট্ৰসংঘ কিমান চনত গঠন হৈছিল মনোগল ইয়াৰ কাৰেক্ট এনসাৰটো অপচন সি 1945 চনৰ 24 অক্টোবৰত 1945 চনৰ 24 অক্টোবৰ তাৰিখে আমেৰিকাৰ ফ্ৰান্সিস্কো কেলিফৰ্ণিয়াত ৰাষ্ট্ৰসংঘ গঠন হৈছিল নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ইয়েৰ ৱাজ দ্য হিন্দু মহাসভা ফৰ্ম কিমান চনত হিন্দু মহাসভা গঠন কৰা হৈছিল মনোগল ইয়াৰ শুদ্ধটো অপচন বি 1915 1915 চনত হিন্দু মহাসভা গঠন কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে হোৱাট এন ইকনমি প্ৰিভিলছ ইন ইণ্ডিয়া ভাৰতত কি অৰ্থনীতি বিৰাজমান শুদ্ধটো অপচন সি মিক্স ইকনমি অৰ্থাৎ মিশ্ৰিত অৰ্থনীতি ভাৰতত বিৰাজমান নেক্সট কোৱেশ্চন মিক্স ইকনমিজ মিন্স মিশ্ৰিত অৰ্থনীতি কি আমি ইতিমধ্যে পাইছো যে ভাৰতৰ অৰ্থনীতি ব্যৱস্থাটো কেনেকুৱা মিশ্ৰিত অৰ্থনীতি এতিয়া মিশ্ৰিত অৰ্থনীতিনো কি হেতু আমাক সুধিছে তো অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো যাব অপচন সি কোএক্সিষ্টেন্স অফ প্ৰাইভেট এণ্ড পাব্লিক সেক্টৰ অৰ্থাৎ ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ সহাৱস্থান নেক্সট কোৱেশ্চনটো হৈছে হু ইজ অলসো নোন এজ দ্য নেপোলিয়ন অফ ইণ্ডিয়া কাক ভাৰতৰ নেপোলিয়ন হিচাপে জনা যায় তো খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় প্ৰায় পৰীক্ষাত আহি থাকে তো ইয়াৰে শুদ্ধটো অপচন ডি সমুদ্ৰগুপ্ত ভাৰতৰ নেপোলিয়ন বুলি সমুদ্ৰগুপ্তক জনা যায় নেক্সট কোৱেশ্চনটো হৈছে দ্য প্লেনিং কমিশ্যন ইজ পৰিকল্পনা আয়োগ হ'ল শুদ্ধটো অপচন সি এন এডভাইজৰী বডি পৰিকল্পনা আয়োগ হৈছে এটা পৰামৰ্শদাতা গোট নেক্সট কোৱেশ্চনটো হৈছে ইন আৱাৰ কাণ্ট্ৰি হুইচ অফ দ্য ফলোইং এফেক্টছ পভাৰ্টি লাইন মোষ্ট তলৰ কোনটোৱে আমাৰ দেশৰ দৰিদ্ৰ সীমা ৰেখাক সৰ্বাধিক প্ৰভাৱিত কৰে কাৰেক্ট এনসাৰটো অপচন সি পাৰ কেপিটা ইনকাম অৰ্থাৎ জনমূৰি আয় ভাৰতৰ দৰিদ্ৰ সীমা ৰেখাক সৰ্বাধিক প্ৰভাৱিত কৰা বিষয়টো হৈছে জনমূৰি আয় নেক্সট কোৱেশ্চনটো হৈছে ইণ্ডিয়াছ ৱেজ পলিচি ইজ বেছড অন ভাৰতৰ বেতন নীতি তলৰ কোনটোৰ ওপৰত ভিত্তি কৰি কৰা হয় শুদ্ধটো অপচন এ কষ্ট অফ লিভিং অৰ্থাৎ জীৱন নিৰ্বাহৰ বাবে আৱশ্যকীয় খৰচ তাৰ ওপৰত ভিত্তি কৰি ভাৰতৰ বেতন নীতি কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে আনএমপ্লয়মেণ্ট which occurs when workers move from the job to another job is known as শ্ৰমিকসকলে এটা চাকৰিৰ পৰা আন এটা চাকৰিলৈ যোৱাৰ ফলত সৃষ্টি হোৱা নিবনুৱাক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধটো অপচন বি ফ্ৰিকশনেল আনএমপ্লয়মেণ্ট অৰ্থাৎ মধ্যৱৰ্তীকালীন নিবনুৱা নেক্সট কোৱেশ্চনটো হৈছে দ্য ডেপুটি চেয়াৰমেন অফ দ্য প্লেনিং কমিশ্যন ইজ পৰিকল্পনা আয়োগৰ উপাধ্যক্ষজন কোন
কারেক্ট আনসার টু অপশন সি হোল্ডস দ্য ৰেংক অফ কেবিনেট মিনিষ্টাৰ অৰ্থাৎ কেবিনেট মন্ত্ৰীৰ পদাধিকাৰসমূহ হৈছে পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ নেক্সট কোৱেশ্চনটো হৈছে স্বৰ্ণ জয়ন্তী গ্ৰাম স্বৰোজগাৰ যোজনা কেম ইনটু বিইং ইন স্বৰ্ণ জয়ন্তী গ্ৰাম স্বৰোজগাৰ যোজনা কেতিয়া কাৰ্যকৰী হৈছিল ইয়াৰ শুদ্ধটো অপশন সি এপ্ৰিল 1997 1997 চনৰ 1 এপ্ৰিল তাৰিখে মনত ৰাখি থব 1997 চনৰ 1 এপ্ৰিল তাৰিখে স্বৰ্ণ জয়ন্তী গ্ৰাম স্বৰোজগাৰ যোজনাটো কাৰ্যকৰী কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে IRDP stands for IRDP অৰ্থ কি মনগল ইয়াৰ কাৰেক্ট আনসাৰটো অপশন সি ইন্টিগ্ৰেটেড ৰুৰাল ডেভেলপমেন্ট প্ৰগ্ৰাম IRDP মানে হৈছে ইন্টিগ্ৰেটেড ৰুৰাল ডেভেলপমেন্ট প্ৰগ্ৰাম পিছৰ প্ৰশ্নটো হৈছে who renounced his knighthood in protest against the Jallianwala Bagh massacre কোনে জালিৱানাৱালা বাগ হত্যাকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ কৰি নাইট উপাধি ত্যাগ কৰিছিল কাৰেক্ট আনসাৰটো অপশন বি ৰবীন্দ্ৰনাথ টেগোৰ পিছৰ প্ৰশ্নটো হৈছে দা ভিক্টোৰিয়া মেমৰিয়েল ইজ সিটুৱেটেড ইন ভিক্টোৰিয়া মেমৰিয়েল ক'ত অৱস্থিত দুটোটো অপশন এ কলকাতা নগল কলকাতাত ভিক্টোৰিয়া মেমৰিয়েল অৱস্থিত পিছৰ প্ৰশ্নটো হৈছে which of the following was the reason for calling of the non cooperation movement by Gandhiji গান্ধীজীৰ দ্বাৰা অসহযোগ আন্দোলন বাতিল কৰাৰ কাৰণ তলৰ কোনটো আছিল তো ইয়াৰ শুদ্ধটো অপশন বি চৌৰি চৌৰা ইনসিডেন্ট চৌৰি চৌৰাৰ ঘটনাৰ বাবে গান্ধীজীয়ে অসহযোগ আন্দোলন বাতিল কৰিছিল পিছৰ প্ৰশ্নটো হৈছে ইন হুইচ ইয়াৰ ডিড দ্য সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ ব্ৰেক আউট কোন চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল কাৰেক্ট আনসাৰটো অপশন সি 1918 1918 চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল পিছৰ প্ৰশ্নটো হৈছে গান্ধীজী এস্টাব্লিশ দা তিলক স্বৰাজ ফাউণ্ড ইন মেমৰি অফ হুইচ অফ দা ফলোইং পাৰ্সন তলৰ কোনগৰাকী ব্যক্তিৰ স্মৃতিত গান্ধীজীয়ে তিলক স্বৰাজ্য পুঁজি গঠন কৰিছিল শুদ্ধটো অপশন বি বাল গংগাধৰ তিলক মনগল বাল গংগাধৰ তিলকৰ স্মৃতিত গান্ধীজীয়ে তিলক স্বৰাজ্য পুঁজি গঠন কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ এৱাৰ্ডেড দা আসাম বৈভৱ এৱাৰ্ড ইন ডিসেম্বৰ 2021 ডিসেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল শুদ্ধটো অপশন বি ৰতন টাটা মনগল 2021 বৰ্ষৰ অসম বৈভৱ বঁটা ৰতন টাটাক প্ৰদান কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ডাজ LED stands for in MPLAD scheme MPLAD আঁচনিত LED ৰ সম্পূৰ্ণ ৰূপটো কি শুদ্ধটো অপশন বি লোকেল এৰিয়া ডেভেলপমেন্ট নেক্সট কোৱেশ্চনটো হৈছে which newspaper was founded by Gandhiji in South Africa গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত কোনখন বাতৰি কাকতৰ সম্পাদনা আৰম্ভ কৰিছিল ইয়াৰ শুদ্ধটো অপশন বি ইণ্ডিয়ান অপিনিয়ন দক্ষিণ আফ্ৰিকাৰ পৰা গান্ধীজীয়ে ইণ্ডিয়ান অপিনিয়ন নামৰ বাতৰি কাকতখনৰ সম্পাদনা আৰম্ভ কৰিছিল পিছৰ প্ৰশ্নটো হৈছে ইণ্ডিয়া উইন্স ফ্ৰীডম ইজ দা অটোবায়োগ্ৰাফি অফ ইণ্ডিয়া উইন্স ফ্ৰীডম কাৰ আত্মজীৱনী শুদ্ধটো অপশন সি আবুল কালাম আজাদ ইণ্ডিয়া উইন্স ফ্ৰীডম এটো হৈছে আবুল কালাম আজাদৰ আত্মজীৱনী আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্চন তথা আপোনালোকৰ বাবে ৰখা কোৱেশ্চনটো হৈছে who developed the idea that means justify ends অৰ্থাৎ হেকক ন্যায্যতা প্ৰদান কৰা ধাৰণাটো কোনে বিকশিত কৰিছিল তো অপচন কেইটা আছে কৌটিল্য দয়ানন্দ সৰস্বতী মহাত্মা গান্ধী ৰাজা ৰামমোহন ৰায় মনগল আশা কৰিছো এই কোৱেশ্চনটোৰ এনসাৰ আপোনালোকে কমেন্টত নিশ্চয় জনাই দিব আৰু আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও ইয়াৰ পৰা উপকৃত হ'ব পাৰে ধন্যবাদ